ফুলবাৰীৰ এইটো অঞ্চললৈ চৰকাৰৰ নপৰে দৃষ্টি। অৱশেষত নিজৰ পথত ৰাইজে নিজেই কৰিলে শ্ৰমদান। উন্নয়নশীল চৰকাৰৰ উন্নয়নৰ ফপলা স্বৰূপে এয়া। লখিমপুৰ জিলা ফুলবাৰীৰ ১ নং ধেমাগড়ত পথৰ বিধ্বস্ত ৰূপ। চৰকাৰৰ নপৰে দৃষ্টি। উপায়িত হৈ গাঁৱৰ মহিলা ওলাই আহিল কোৰচাঙিলৈ। লাজ পাব লাগে নাওবৈচাৰ অকমন্য বিধায়ক ভৰত চন্দ্ৰ নৰহে। অৱশ্যে বিধায়ক হিচাপে ভৰত চন্দ্ৰ নৰহক চিনিও নাপায় সমষ্টিবাসীয়ে। পথ নিৰ্মাণ কৰিবলৈ আহ্বান জনালে ক্ষোভিত ৰাইজে। দৃষ্টিগোচৰ হ'বনে বিজেপি চৰকাৰৰ এইখন গাঁৱৰ বিধ্বস্ত পথসমূহলৈ? লখিমপুৰৰ পৰা বেদান্ত বৰুৱা প্ৰতিবেদন, ৰাইজৰ বাৰ্তা। ভয়ে খায়। চাইকেল বাইক এইবোৰ গাড়ী চাড়ী কিবা কিবি অহাত বহুত অসুবিধা হৈছে। স্কুললৈ যোৱা ল'ৰা ছোৱালীৰ কাৰণে অলপ অসুবিধা হৈছে। আৰু এনেও গাঁৱলৈ ওলাই আহিবলৈও সন্ধিয়া বা দিনতো বহুত অসুবিধা হৈছে। তাকে কৰ্তৃপক্ষই কি চিন্তা কৰে সেইটো আমি আৰু নাজানো। আৰু ৰাইজে আজি আপোনালোকে কি একেলগে ৰাইজে লাগি কাম কৰিছে? একেলগে আমি মহিলাসকল ওলাই আহিছোঁ। ৰাস্তাৰ ল'ৰা ছোৱালীখিনি যাব নোৱাৰাৰ কাৰণে অকণমান নদীৰ পৰা শিল বালি আনি ছটিয়াই দিছোঁ। আৰু তাতকেনো আমি কি কৰিম? আৰু চৰকাৰ কি জনাব? চৰকাৰ কি জনাম আৰু এয়া দেখিবই চাগে চৰকাৰে আমি কি কৰিছোঁ। তাকে চাই কি কৰে চৰকাৰে কৰিব। আৰু ৰাস্তাটো আজি বহুত দিনৰ আগতেই চৰকাৰে এবাৰ বনাইছিল, কিন্তু বৰ্তমান এতিয়া প্ৰায় 15-16 বছৰমান হৈছে ইয়াৰ ৰাস্তাটো বনাই দিয়া। কিন্তু তাতে কেইটামান শিল ছটিয়াই দিলে এতিয়া সদ্যহতে মানুহ যাবৰ কোনো উপযোগী নহয় ৰাস্তাটো। এতিয়া ইয়াতে বহুতখিনি ল'ৰা ছোৱালী, স্কুলীয়া ল'ৰা ছোৱালী আছে, কলেজীয়া ল'ৰা ছোৱালী আছে, ৰাইজ আছে যথেষ্ট। কিন্তু এই ৰাস্তাইদি অহা যোৱা কৰা বিৰাট সমস্যা হৈছে। গতিকে আমি ভাবিছোঁ কৰ্তৃপক্ষ অন্ততঃ এই বিষয়টোৰ ওপৰত নজৰ দি আমাৰ ৰাস্তাটো অলপ ৰাইজ যাব পৰা এটা উপযোগী বনাই দিয়াৰ এটা আমি আশা কৰিছোঁ। গতিকে এতিয়া চাওকেই আমি ৰাইজে নিজেই নদীৰ পৰা শিল বালি আনি ইয়াত দিবলগীয়া অৱস্থা হৈছে। কিন্তু চৰকাৰী কৰ্তৃপক্ষই ইয়াত কোনো ধৰণৰ দৃষ্টি নাই। সেয়েহে আমি এই নিউজৰ যোগে জনাব বিচাৰিছোঁ যে চৰকাৰে এই ৰাস্তাটোৰ ওপৰত অলপ তেখেতসকলৰ দৃষ্টি পৰিব বুলি আমি। এই ৰাস্তাটো আহিছিলে বুলি যিহেতু কৈছিলে, এই ৰাস্তাটো কি এষ্টিমেটৰ মতে নকৰিলে নেকি? এষ্টিমেটৰ মতে কৰা নাই। এইটো আমাক ইঞ্জিনিয়াৰে কৈছিল যে ইয়াতে 8 ইঞ্চি মানে চেণ্ড গ্ৰেভেল পেলাব লাগে। কিন্তু ইয়াত দেখা গ'ল যে চেণ্ড গ্ৰেভেলখিনি অকল ছটিয়াইহে থৈ গুচি গ'ল। কিন্তু তেওঁলোকক যেতিয়া কোৱা হ'ল, তেওঁলোকে ক'লে যে এতিয়া ইয়াত পইচা কম আহিছে, গতিকে আমি কামটো ইমানহে কৰিব পাৰিলোঁ। এনেধৰণে তেখেতসকলে কাম কোনে কৰিছিলে? ঠিকাটো সেইটো উৎপল বুলি এজন ল'ৰাই কৰিছিলে। ক'ৰ হয়? সেইজন গোপালপুৰ। হয়, আজি আমাৰ 1 নং ধেমাগড় সমূহ গাঁৱৰ ৰাইজে মিলি তেতেলীতলৰ যোনটো ৰাস্তা সেইটো আজি জৰাজীৰ্ণ হোৱাৰ বাবে সমূহ ৰাইজ ওলাই আহি যে নিজে শ্ৰমদান কৰি ৰাস্তাটো বনাইছে। আমি বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ দ্বাৰা জনাব বিচাৰিছোঁ যে এই ৰাস্তাটো অতি সোনকালে ভাল কৰি দিয়ক। কাৰণ এজন বিধায়ক থকাৰ স্বত্তেও কিন্তু গাঁৱৰ ৰাইজ আহি পেলাই নিজে ৰাস্তাটো ভাল কৰিবলগীয়া হোৱাটো এটা ইয়াতকৈ দুখৰ কথা কিন্তু আমি দেখিবলৈ পোৱা নাই। গতিকে আমি যোনজন ভৰত নৰহ বুলি যোনজন চুকত থকা ভেকুলীৰ নিচিনা যোনজন বিধায়ক সেইজনক আমি ইয়াৰ দ্বাৰা দাবী জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাটো বনাই দিয়ক। নতুবা কিন্তু আমি
সমূহ গাঁৱৰ ৰাইজৰ সহায় সহযোগিতা লৈ আমি কিন্তু ভৱিষ্যত দিনত এটা আন্দোলনমুখী পৰিৱেশ সৃষ্টি কৰিবলৈ আমি কিন্তু বাধ্য হৈ থাকিম। আৰু যিহেতু আমি জানো আপুনি ছাত্ৰসকলৰ লগত জড়িত, যিহেতু ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ আগৰ দাবী আছিলে যে 1 নং ধেমাগাঁৱৰ পৰা ধৰি ফুলবাৰী প্ৰায়কেইটা পথ যোৱা দিনো এই পথকেইটা নিৰ্মাণ কৰিব লাগে। এতিয়াও চৰকাৰ দৃষ্টিগোচৰ নাই হোৱা, কি ক'ব? হয়, আমি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই বাৰে প্ৰতি এই ৰাস্তাটোৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষ আমি ইয়াৰ বিষয়ে জনাই আছোঁ, কিন্তু তাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। গতিকে আমি তেখেতসকলক ইয়াৰ দ্বাৰা কৈছোঁ যে এই ৰাস্তাটো অতি সোনকালে বনাই দিয়ক, নতুবা কিন্তু আমি জংকী আন্দোলন গঢ়ি দিবলৈ বাধ্য হ'ম।